গাইজ এতিয়া আমি ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈ গ'লোঁ মানে কালি যিটো ব্লগ আছিলে সেইটো কমপ্লিট হৈ গ'ল হোমষ্টে পোৱালৈকে আৰু আজি এতিয়া আমি হোমষ্টেৰ পৰা যাম এটা ধুনীয়া প্লেচত মানে এইটো দিৰাঙত যিমান ধুনীয়া ধুনীয়া ঠাইসমূহ আছে আৰু যিমান টুৰিজিম প্লেচ আছে সকলোখিনি আজি চাই শেষ কৰি দিম আৰু কাইলৈ ইয়াৰ পৰা ওলাই দিম আৰু কাইলৈ এটা নতুন ব্লগ হ'ব আজি এটা নতুন ব্লগ হ'ব আৰু আজি ব্লগটোৱে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকে চাব আৰু এইটো হ'ল আমাৰ হোমষ্টে আৰু এতিয়া ধুনীয়াকৈ আমি ওলাই মেলি ৰেডি হৈ গ'লোঁ অকল খাবলৈ আছে খাই পেলাই পাতলীয়াকৈ কিবা এটা খাই আমি ওলাই যাম আৰু যিখিনি খাবলৈ আছে আমি তাত গৈ খাম আৰু আগলৈ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম বহুত ধামাকা হ'ব গৈ আছে আপোনালোকে সকলোখিনি চাব আৰু ব'লক এতিয়া চাওঁ কি কৰি আছোঁ গাইজ এতিয়া আমি আহি আছোঁ এটা নতুন এটা ডেষ্টিনেশ্যন প্লেচলৈ এতিয়া এয়া আমি সকলোখিনি বহিলোঁ ধুনীয়াকৈ ওলাই মেলি আহিছোঁ হাই কৰি দিয়া হাই আৰু তোমালোকে হাই কৰি দিয়া আৰু কালি কেনেকুৱা লাগিলে জুই জুই মানে যিমানেই কষ্ট নহয় কিন্তু আমি যদি বিচৰা মতে এটা বস্তু পাই যাওঁ ন সেই কষ্টখিনি পাহৰি যাওঁ নাই কওকচোন এইবোৰ জেগা চাওক এইবোৰ হোমষ্টে আৰু আমি এতিয়া আৰু ধুনীয়া জেগা চাম নহয় আপোনালোকে একদম ধুনীয়াকৈ দেখাই আছোঁ চাইড থাকক আৰু আমি ফুল আমি এতিয়া ওলাইছোঁ আমাৰ পদুম নমস্কাৰ ভকত এতিয়া আমি গৈ আছোঁ কোনে দেখাম বাৰু আপোনালোকক দেখাই আছোঁ এইফালে গুটি এইফালে আমাৰ ধনু মুনু এফালে দেহা মানুহ কৈ দে দেহা মানুহ আমাক এইফালে আমাৰ দেহা মানুহ গাইজ এই নাজাৰাটো দেখক ইমান বেছি ধুনীয়া ৰাস্তাবোৰে যদি ইমান ধুনীয়া হয় আৰু ঠাইসমূহ কেনেকুৱা হ'ব ভাবকচোন আমি এতিয়া গৈ আছোঁ চাংটি ভেলী আৰু চাংটি ভেলীত গৈ পেলাই আমি তাৰ পৰিৱেশবোৰ উপভোগ কৰিম আৰু তাৰ মানে ভেলী বুলি ক'লে এখন গাঁওখনেই মানে ইমান বেছি ধুনীয়া তাত মানে পৰ্যটকে তাত চাবলৈ যায় কিমান ধুনীয়া হ'ব চাওকচোন সেই আগলৈ আপোনালোকক ভিডিঅ'টো দেখাই থাকিম আৰু চাংটি ভেলীনো কেনেকুৱা কি কথা সকলোখিনি আপোনালোকক দেখাম আগলৈ ভিডিঅ'টো চাই থাকিব আৰু গোটেই পাহাৰৰ মাজে মাজে আমি এনেকৈ ভ্ৰমণ কৰি আছোঁ আৰু চাই থাকক দেই ভিডিঅ'টো গাইজ এইফালে চাওক কিমান পাহাৰ মানে পাহাৰটো ইমানেই বেছি ডাঙৰ মানে ভাষাৰে বুজাব নোৱাৰোঁ তাতে ভিডিঅ'ত মানে ইমান বেছি ডাঙৰো দেখিব পোৱা নাই একদম কাশ্মীৰত থকা ফিল এটা দিছে কাশ্মীৰৰ পাহাৰবোৰ যেনেকৈ বহুত ডাঙৰ আৰু ইয়াৰ পাহাৰখন বহুত বেছি ডাঙৰ আমি মানে ইয়াৰ তলত একদম সৰু পোৱালিৰ দৰে লাগে পোৱালি মানে একদম যেনেকৈ পৰুৱা এটা আমাৰ লগত কেনেকুৱা লাগে তেনেকুৱা লাগিব আৰু ইয়াত চাৰিচকীয়া গাড়ীবোৰ কেনেকুৱা লাগে জানে নাই গাইজ একদম পুতলা যে খেলা গাড়ীখন তেনেকুৱা লাগে In 200 meters, turn left. মানে ভিউ এটা পালোঁ আমি গৈ থাকোঁতে আৰু তাকে ভাবিলোঁ অকণমান আপোনালোককো দেখাই দিওঁ মইতো এনেকুৱা জেগা দেখিলে একদম পাগলী হৈ যাওঁ আৰু এইফালে চাওঁ দেখাই আছোঁ এই মই পৰি যাম এতিয়া এইফালে কাপোৰেই ৰোৱা নাই উৰি গৈছে একদম ৱাও what a place পানীৰ ঢৌখিনি ইমান ধুনীয়াকৈ আহিছে মানে এখন ধুনীয়া নদীৰ কাষতে ইমান ধুনীয়া হোমষ্টে চাওকচোন গাইজ কিমান ধুনীয়া লাগিছে পৰিৱেশটো ভিডিঅ' নকৰি নোৱাৰিলোঁ মানে আমি চাংটি ভেলী গৈ থাকোঁতে এইখিনি ৰাস্তাৰ কাষৰ পৰিৱেশ চাওকচোন ইমান ধুনীয়া আমি আহি পাই গ'লোঁ টামজুং এয়া টামজুঙৰ গেটখন দেখাইছে চাওক কিমান ধুনীয়া আৰু এইফালে আছে আমাৰ বুদ্ধদেৱৰ এভাগ সৰু মন্দিৰ আৰু এতিয়া আমি ফটো চটো মাৰিলোঁ ভিডিঅ' কৰিলোঁ তাৰপিছত আকৌ আপোনালোকক নেক্সট যিটো প্লেচত যাম তাৰ অকণমান ভিডিঅ' দিবলৈ চেষ্টা কৰিম হয়নে এতিয়া এইটো জেগাও বহুত বেছি ধুনীয়া লাগিলে ফটো চটো ল'লোঁ এতিয়া আমি এইটো জেগাৰ পৰা যাওঁ বেলেগ এটা জেগালৈ আৰু আপোনালোকে চাই থাকিব দেই জীৱনত পইচা আহিব গৈ থাকিব কিন্তু এনেকুৱা জেগা ফূৰ্তি আনন্দ কেতিয়াও পোৱা নাযায় সঁচাকৈ কিমান ধুনীয়া ৰাস্তা চাওক না আমি চাংটি ভেলী আহি আছোঁ অৰুণাচল দিৰাঙৰ আমি চাংটি ভেলী আহি আছোঁ কিন্তু দুখৰ কথা এটা কিন্তু ইয়াৰ নেটৱৰ্ক নাপায় এতিয়া আমি ভালকৈ হেৰিবিলাক কৰিব পৰা নাই জেগাবিলাক লোকেশ্যন চাই যাব পৰা নাই
বহুত ভালকে আছে বতাহ বেয়া মাৰিছে বহুত ঠাণ্ডা বতাহ ভিউ চং নাই এইফালে নদীখন দেখাইছো ৰ'বা অঁ আমি এটা মোবাইলত যিটো কেপচাৰ কৰিছোঁ কিন্তু সেইটো অৰিজিনেলত বহুত ধুনীয়া আমি আহি পাইছোঁ চাংটি ভেলী আৰু ইয়াত বহুত চাব লগা জেগা আছে এতিয়া আমি এটা জেগাত আকৌ সোমাম দেই এয়া হ'ল চাংটি ভেলীৰ মানে এটা হোমষ্টেৰ এইফালে চাবলৈ আমি গৈ আছোঁ য'ত মানে একদম বহুত ধুনীয়া ধুনীয়া নদীৰ কাষত হোমষ্টে বনোৱা আছে পৰিৱেশটো অকণমান চাওক সেইফালে চাওক আৰু এতিয়া আমি আহি আছোঁ আৰু ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম দেই মই মানে দেখি আপোনালোকক অকণমান ভিউটো দেখাই দিছোঁ ৰ'ব দেই অকণমান দেখাম মা পৰি গৈছিলোঁ ৰ'বা দেখাইছোঁ দেই চোৱা মাই গড সেয়া আমি মানে ইটো জেগালৈ যাম বুলি ভাবিছোঁ গাড়ী নিবলৈ অকণমান অসুবিধা ৰাস্তাবোৰ দেখিছে নহয় কিমান ওখ আৰু গাড়ী তাত থ'লোঁ ৰাস্তাটো একদম দীঘলীয়া ওখ আৰু তললৈ বহুত তললৈ যাব লাগিব তাততো একদম নদী কাষত আছে এতিয়া যাম বুলি ভাবিছোঁ যোৱা হয় নহয় তাকে ভাবি ৰখি আছোঁ কিমান ধুনীয়া গাইজ বহুত ধুনীয়া জেগা কিন্তু আমি সেই ঠাইলৈ যাব নোৱাৰিলোঁ বহুত দুখৰ কথা মনটো বহুত বেয়া লাগি আছে যিহেতু বহুত তললৈ নামি যাব লাগে গাড়ী নিবলৈ অসুবিধা হয় আৰু খোজকাঢ়ি যাবলৈও বহুত 2-3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব এনেই দেখাত ওচৰ যেন লাগিলেও ওচৰ নহয় এপাক ঘূৰি যাব লাগে সেইবাবে অকণমান মনটো বেয়া লাগিলে আৰু এইফালে গোটেই খেতি দেখিছেনে গাইজ গোটেই খেতি জেগাবোৰে যদি ইমান ধুনীয়া হয় বাকী জেগাবোৰ কেনেকুৱা হ'ব ভাবকচোন আৰু আগলৈ ভিডিঅ'বোৰ দেখাই থাকে এটা ধুনীয়া জেগা পাই গ'লোহি আৰু ইয়াতে আমি বনাই মেলি চববোৰ খাম চাওক এইটো একদম ধুনীয়া জেগা এইখিনি হ'ল হোমষ্টে আৰু এইফালে আছে নদী আমি নদীৰ কাষতে ধুনীয়াকৈ বনাই খাম ৱাও বতৰটো যিহেতু সেমেকা ইমান ভালদৰে ধৰিব পৰা নাই চাগে ন আমাৰ এতিয়া গাড়ী পাৰ্ক কৰিছে এয়া আৰু এইফালে দেখিছে নদীখন আছে তাৰ কাষতে আমি এতিয়া খানা চানা বনাই খাম চিধা কৰি গাড়ীখন ফচি গ'ল মানুহজন আমি গোটেই খানা বনাই খাব আহিছিলোঁ সেই অকণমান কৰিলে হেল্প কৰি দিবলৈ এয়া মানুহজন আৰু হেৰি জোঁৱাই হেল্প কৰি আছে সেয়া এইফালে আছে গোটেই হোমষ্টে আৰু এইফালেও আছে হোমষ্টে আৰু মই ৰাস্তাটো দেখাম এইফালে আছে ৰাস্তা আমি এইফালে এতিয়া আহি থাকিম গাড়ীখন ইমান চাউণ্ড দিছে গাইজ মোৰ মাতটো শুনিছে নাই নাজানো গাড়ীখনে বহুত আৱাজ দিছে আৰু ইয়াৰ পৰিৱেশটো চাওঁ what the place মই মানে ইয়াত আহি ইটোতকৈ সিটো ভাল দেখোঁ যিহেতুকে আৰু এই সৰু ফুলটো চাওকচোন কিমান ধুনীয়া লাগিছে বাপৰে আৰু ইয়াৰ মানে ইটোতকৈ সিটো ঠাই দেখি মই মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে আৰু কি ক'ম কি নক'ম এনেকুৱা লাগি গৈছে এতিয়া পৰিৱেশ এইফালে চব চাৰিওফালে ধুনীয়া পৰিৱেশ ইয়াৰ কাষতে কোনোবা এটা চাইডে মানে বাম জেগা চাই আমি ইয়াতে ধুনীয়াকৈ বনাই মেলি খাম আৰু এতিয়া আমি ঠাণ্ডা খাম দেই চবে এঘুট মাৰি দিয় এতিয়া মানে পাহাৰীয়া জেগাত আছোঁ যে এইটো খাই মানে অকণমান শক্তি বাঢ়িছোঁ নে কি কয় ৰাইজ সাহস বাঢ়ে শক্তি বাঢ়িব চব আৰু এইফালে আমাৰ আছে চিপছ এখন পাহাৰৰ পৰা এখন পাহাৰলৈ উৰাই দিব পাৰিম এইটো আমাৰ টিকিলো হেল্ল' গাইজ এতিয়া আমাৰ বনাই মেলি হৈ গ'ল আৰু ইয়াত ধুনীয়াকৈ খাব লৈছোঁ এই ভাগ হৈছে মোৰ আৰু এইফালে পদুমৰ এইফালে মানুহজনৰ আৰু গাইজ আমাৰ একদম ডিছৰ অভাৱ হৈ গ'ল আৰু ফটককৈ দোকানো নাই ওচৰতে পাবলৈ এইফালে চৰিয়াত দিছোঁ এইফালে হটকেছত আমি দুজনীয়ে যেনিবা যেনে তেনে পালোঁ আৰু দোকান তাৰপিছত আমি এতিয়া খাওঁ আৰু আপোনালোকে চাব দেই এতিয়া আমি পালোহি য'ত মানে আপেল নে নাচপতি এনেকুৱা খেতি কৰে তাত পালোহি ৱেলকাম টু RSBF সংগীত এয়া এখেতে আমাক সকলোখিনি বুজাই দিছে আৰু এতিয়া আমি এইখন গেটেদি ধুনীয়াকৈ সোমাই যাম আৰু
ইমান বেছি ভাগৰ লাগিছে এতিয়া ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো চাই লওঁ দেই আপোনালোককো দেখাই মোৰ একদম অৱস্থা বহুত বেয়া হৈ গৈছে ৰাতিপুৱাৰ পৰা ঘূৰি ঘূৰি এফালেদি মাহিনা জেঠাই এফালেদি এতিয়া আমি যাম এনেকৈ ওপৰলৈ তাত আছে ধুনীয়া নাচপতি খেতি মানে বহুত ধুনীয়া নাচপতি খেতি কৰে আৰু এই গছবোৰ চাওকচোন ইমান মৰম লাগিছে একদম আগটো ডাঙৰ ডালটো সৰুকৈ এনেকৈ কাটি থৈছে ইয়াত বহুত গছ আছে এনেকৈ বহুত ভাল লগা পৰিৱেশ মানে এইটো চাওক এয়া এয়া কিমান ধুনীয়া লাগিছে এতিয়া ব'লক দেখুৱাই আছোঁ ব'লক এইফালে আছে চাব দেই এইটো চাইডে চাওক এইটো চাইডে এই গছবোৰ দেখিছে যে এইফালে এইফালে গছবোৰ দেখিছে যে এইখিনি গোটেই নাচপতি খেতি ইয়াতে আমি যাম আৰু কি কৰোঁ তাত গৈ নাচপতি ছিঙো নে খাওঁ নে কি কৰোঁ সকলোখিনি দেখাম এতিয়া ব'লক লেটছ গ' সকলো নাচপতি খেতি এইফালে গোটেই এৰিয়াটো যিমান আছে এইখিনি হ'ল নাচপতি খেতি চাওক গোটেই লমালমে নাচপতি লাগি আছে মই এটা পাৰি চাওঁচোন পাৰোঁনে নোৱাৰোঁ অ' গাইছ কটীয়া মানুহ যে ঢুকিয়ে নাপাওঁ দেখিছে নাই আৰু বহুত ভাগৰ লাগিছে মাতটো সেইকাৰণে একদম গেঠাই ওলাইছে আৰু সেইটো স্কিপ কৰিব দেই পৰি ধৰি ওলাইছোঁহি মানে একদম ঘূৰি ঘূৰি ভাগৰ লাগি ভৰি এইবোৰ বিষাই গৈছে আৰু ঠাচকেনে পৰি গ'লোঁ এতিয়া পৰি মেলিও নাচপতি খেতি চাবলৈ আহিছোঁ আৰু আপোনালোকক দেখাবলৈ আহিছোঁ আমি চালেই নহ'বতো আপোনালোককো দেখাব লাগিব সেইবাবে আৰু ইয়াত নাচপতি লাগিছে মই ঢুকি নাপাওঁ খালি হাজবেণ্ডে মোলৈ এটা পাৰি দিছে দিয়া আকৌ মোক এইটো পালোঁ এতিয়া খাই দেখাম দেই গাইছ বহুত টেষ্টি আমাৰ মানে অসমৰ বস্তুতকৈ ইয়াৰ বস্তু বহুত বেছি মিঠা আৰু বহুত ভাল আৰু গোটেইটো দেখাই গৈছোঁ গোটেই এইটো নাচপতি এৰিয়া আৰু আগলৈ ধেৰ ডাঙৰকৈ নাচপতি বাৰী আছে এই ঘৰটো একদম গুগলত পূৰা দেখাই থাকে গুগলত দেখাই থকা ঘৰটো এইজোপাত যে বহুত লাগিছে দেই এইজোপাত কলা ঘৰ এইজোপাত বহুত লাগিছে আমি একদম ওপৰত মানে ইয়াৰ ওপৰত মন্দিৰ আছে আমি দুজনী আৰু গাইজ সেই বহুত তলৰ পৰা একদম এইফালে তল দেখিছে নহয় এইফালে তলৰ পৰা আহিছোঁ লাষ্টত আহিব নোৱাৰি আমি এনেকৈ কেনেকৈ দেখাই দিয়া এনেকৈ ধৰি থাকা এনেকৈ আৰু অকণ তললৈ কওক এনেকৈ ধৰি আহিছোঁ গাইজ নহ'লে ঠাচকেনে পৰিয়ে গ'লোহেঁতেন আজি পৰি ধৰি জেগা চাইছোঁ আৰু ন কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো লাগিছে আৰু কিন্তু ভাগৰুৱা হৈছোঁ কিন্তু জেগাবোৰ দেখাৰ পিছত আমাৰ ভাগৰ উৰি যায় আৰু নেচাই নোৱাৰোঁ আৰু যিমান গালি দিলেও কিবা কৰিলেও আমি দুজনী চাবলৈ পলাই হ'লেও গৈছোঁ হাজবেণ্ডে মানে এইফালে আমাৰ লগত ঘূৰি আমনি লাগি যায় তাৰপিছত আমি বোলো নাই আহিছোঁ যি ফাৰ্ষ্ট এণ্ড লাষ্ট এবাৰেই আহিম এটা জেগালৈ সেইবাবে গোটেইখিনি ধুনীয়াকৈ চাই ল'ম আৰু এইডোখৰ জেগাত ইয়াতে সমাপ্ত আৰু বেলেগত সোমাম নে কি নাজানো এতিয়া গৈ থাকোঁ তাৰপিছত আকৌ যদি বেলেগত সোমাওঁ সেইটো দেখাম নহ'লে আৰু ভিডিঅ'টো চাগে ইমানতে সমাপ্ত আৰু এটা নতুন লোকেশ্যন পালোঁহি এইফালে এয়া আমি এনেকৈ তললৈ নামি এনেকৈ গৈ আছোঁ তাৰপিছত এই ভাগ চাম এইফালে বহুত ধুনীয়া দলং এখন আছে সেই দলংখন চাম তাত ফটো চটো ভিডিঅ' চিডিঅ' কৰিম দেখাম আপোনালোককো চাব দেই ঠাইডোখৰ আমাৰ দেখাম ৰ'বা এয়া আমাৰ বুদ্ধদেৱৰ বহুত ধুনীয়া এভাগ প্ৰতিমূৰ্তি আছে সেইফালে আমি চাম একো নহয় গ'লে এতিয়া আমি চাবলৈ আহিছোঁ আৰু এভাগ গল্ডেন কালাৰৰ আছে দেখাম দেই আপোনালোকক অ' মাই গড ৰাস্তাটো এনেকুৱা পিছল হিল পিন্ধিলেতো শ্লিপ মাৰি আহে মানে কি ক'ম আৰু এয়া চাওক কি এইফালে এয়া দলংখন কিমান ধুনীয়া লাগিছে দেখিছেনে আৰু এইফালে এভাগ কিবা আছে
বহুত ধুনীয়া লাগিছে ওচৰৰ পৰা। আমি সেই ঠাইৰ পৰা আহিলোঁ, তাৰপিছতে আমি এতিয়া দিৰাং মানে টাউনত বজাৰ কৰিবলৈ আহিছোঁ। আৰু দিৰাঙৰ টাউনখন দেখিলে আৰু পাগল হৈ যাব, ইমানেই ধুনীয়া। মানে এনেকুৱা লাগিছে আমি যে আমাৰ নৰ্থ ইষ্টৰ বাহিৰত যে ঘূৰি ফুৰিছোঁ চাইনা ফালে, তেনেকুৱা লাগিছে। গাইজ আমি আহি পাই গ'লোহি আৰু এয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ধুনীয়াকৈ বহি আছোঁ অকণমান। আৰু বাহিৰৰ ফালে মানে খানা পিনা বনোৱা হৈ আছে। তাৰপিছত আমি খাম, খাই বৈ আৰু সেয়া ভিডিঅ' অকণমান দিম আপোনালোকক। মানে ভিডিঅ'টো আপোনালোকক দেখাম বুলি নহয়, আমাৰ স্মৃতি হিচাপে সাঁচি ৰাখিম। কাৰণ ক'ত আহিলোঁ, কি কৰিলোঁ, ভৱিষ্যতে যেতিয়া চাম তেতিয়া মনটো ভাল লাগিব। কেনেকুৱা দিনবোৰ কটাইছিলোঁ, তাকে কেনেকৈ বনাইছে খোৱা সেই ভিডিঅ'খিনি দিম। আৰু ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম। আজি ডে 2 হৈ গ'ল, আজি ইমানতে সামৰণি মাৰিম। তাৰপিছত আকৌ কাইলৈ এটা নতুন ব্লগ ষ্টাৰ্ট হ'ব, মানে ডে 3। আমি ডে 1, ডে 2, ডে 3কৈ এনেকৈ দিম আৰু যিমান দিন থাকোঁ তেনেকৈ ব্লগখিনি দিম বুলি ভাবিছোঁ। কাৰণ এদিন যদি আমি গোটেইকেইদিনৰ ব্লগ যদি এটা দিওঁ তেতিয়াতো 3 ঘণ্টা 4 ঘণ্টা হৈ যাব, তেনেকৈতো পচিবল নহ'ব। সেইবাবে আৰু তাৰ ভিডিঅ' অকণমান দেখাম আৰু তাৰপিছত ভিডিঅ'টো তাতে সমাপ্ত কৰিম। আৰু ভিডিঅ'বোৰ চাব আৰু মৰম দিব দেই। আমাৰ ৰাইজসকলে এয়া খানা বনাই আছে। এইফালে দালি ধুনীয়াকৈ উতলি আছে দেই, আৰু এইফালে মাংস ফ্ৰাই মানে চিকেন ফ্ৰাই বনাই থৈছে। তাৰপিছতে এইফালে মাছ ফ্ৰাই, আৰু খোৱাতহে জোৰ মানে আমাৰ। ধুনীয়া ধুনীয়া খাদ্য প্ৰস্তুত কৰিছে আমাৰ হাজবেণ্ডকেইজনে, বহুত মৰম কৰে যিহেতু। আৰু এতিয়া খানা বনাই হৈ গ'ল, সকলো বাঢ়ি মেলি ৰেডি, মানে খাবলৈ ৰেডি হ'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আপোনালোকে সকলোৱে চাব আৰু মৰম দিব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ ইমানেই, বাই বাই।